যোনখন ৱালত আপোনালোকে এনেকৈ ইটাৰেও যদি ৱাল 1000 টকা যায় ইয়াত আপোনাৰ মাত্ৰ 5000 টকা যাব ইয়াত এনিমান 70% কম পাইছে 70% ডিসকাউন্ট আমি 30 বছৰৰ কাৰণে গ্যাৰান্টি লৈ লও এই ৱালত 30 বছৰ কাৰণে গ্যাৰান্টি WhatsApp দি দিম যিকোনো ডিজাইন পছন্দ কৰে যেনেকুৱা ডিজাইন লাগে যেনেকুৱা ডিজাইন ওয়াব আপোনাৰ কিবা প্ৰবলেম হৈছে নেকি তেওঁলোকৰ কিবা বস্তু যোগান ধৰিবলগীয়া হৈছে নেকি একো যোগান ধৰিবলগীয়া হোৱা নাই নমস্কাৰ আজি আপোনালোকে একদম ধুনীয়া আৰু ধামাকা বেটিকমি ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে নিজৰ ঘৰখনত ৱাল দিবলৈ কিন্তু আপোনালোকে আগৰ দৰে এনেকুৱা ধৰণৰ ইটাৰে ৱাল গাঠি আছিল নেকি কিন্তু মই আজি আপোনালোকক ক'ব ওলাইছো এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱালৰ বিষয়ে কাৰণ আপুনি যদি ভাবি আছে যে এনেকুৱা ইটাৰে ৱাল দিম তেনেহলে আপোনাৰ বহুত লাখ লাখ টকা খৰচা হৈ যাব কিন্তু আপুনি যদি এতিয়া এনেকুৱা ধৰণৰ ডিজিটেল পদ্ধতিৰে ৰেডিমেড বাউণ্ডাৰী ৱাল লগায় তেনেহলে আপোনাৰ মাত্ৰ কেইহাজাৰ মান টকাতে আপোনালোকৰ এনেকুৱা ৱাল দি প্ৰস্তুত কৰিব পাৰিব যোনখন ৱালত আপোনালোকে এনেকৈ ইটাৰেও যদি ৱাল দিয়ে 10000 টকা যায় ইয়াত আপোনাৰ মাত্ৰ 5000 টকা যাব এই যদি এনেকুৱা ৱাল দিয়ে আৰু ইয়াত যদি 1 লাখ টকা খৰচা হয় আপোনাৰ ইয়াত মাত্ৰ 50000 টকা খৰচাত এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব নমস্কাৰ তে আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড ৱালৰ কাম কৰি আছে নেকি জি আচ্ছা তে আপোনালোকক এটা কথা খুদু প্ৰথমে খুদু যে গপছটো কথা নতুনকে আহিছে গপছটো কিমান গপছটো বহুত আছে এটো বহুত গপছ আছে আৰু আগতে চাওক এনেকুৱা ইটাৰে যে ৱাল আছিল এইবিলাক ৱাল আপোনালোকে বহুতে দি আহিছিল কিন্তু এতিয়া এনেকুৱা ৱাল এই ৱাল দিছে কিহৰ কাৰণে কাৰণ এটাই এতিয়া ধৰক এইটো এটা চাওক এটা মানি কৰে এই ধাৰা ৱালটো এইটো ৱালত 3 লাখ টকা খৰচ গৈছে এইটো ৱালত মাত্ৰ 1 লাখ 20 ৰ পৰা 1.5 লাখ টকা খৰচ যাব মানে আধা কমি যাব ডাইৰেক্ট আধা কমি যাব তে আধা 60% কমি যাব 60% কমি যাব মানে 60-70% ডিসকাউন্টত এনেকুৱা ইটাৰে ৱালতকৈ এনেকুৱা ৰেডিমেড ৱাল লগাব পাৰিব আচ্ছা অলপ ওচৰৰ পৰা বস্তু এটা দেখাই দিব যত্ন কৰি মই ফিটনেস এটা দেখাই দিব এটো 5 ইঞ্চি ৱাল দিছে এই ইটাৰে যিখন ৱাল আছে এখন 5 ইঞ্চি ৱালখনৰ গপছটো আপোনালোকে দেখিব পাৰিছে ইমানখিনিমান গপছ কিন্তু আপোনালোকে ৰেডিমেড ৱালৰ গপছটো তাতকৈ অলপ মই বেছিহে পাইছো আৰু পোষ্ট আছে আৰু এটা কথা খুদু এইবিলাকতো এনেকুৱা ৰড দিয়া হয় ইটাৰে বনালে আপোনালোকে ইয়াত ৰড দিয়া আছে সেম ৰড আছে যদি মই কওঁ যদি এখন কোনোবা যে ভাঙি চাব বিচাৰে ভাঙি চাব পাৰিব দুনিয়াকে আগফালে ৰখাই পেলাই আমি খুঁটা ভাঙি চাই দেখুৱাই দিম দেখুৱাই দিব পাৰিব দেখুৱাই দিম তে চাওক কেনেকুৱা তেওঁলোকে কৰিছে এই কামবিলাক আৰু এইফালে যদি অলপ দেখাই দিব যত্ন কৰো এইফালে একদম পুৰা কাম কৰি আছে ন পুৰা কাম কৰি আছে এইখিনিতে আৰু এটা কথা দেই প্ৰথমে এই মানুহবোৰে মই দেখিছো এইকনৰ পৰা এইকন অলপমান জেগা ইটাৰে ৱাল দিলে কিন্তু এটা এতিয়া গোটেই বাউণ্ডাৰীটো ৰেডিমেড ৱাল লগালে যে কনসেপ্টটো কি মানে ভাবি কনসেপ্টটো মানে ইয়াত এনিমান 70% কম পাইছে 70% ডিসকাউন্ট পাইছে তে চাওক আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে এনেকুৱা ইটাৰ ৱালতকৈ 70% ডিসকাউন্টত আপোনালোকে এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব তাই ক'ব পাৰিছে এইফালে পুৰা একদম ৱাল বিলাক লগাইছে দাদা এই ৱাল বিলাক মানে পুৰা একদম ফিটিং কৰি আছে আচ্ছা এইবিলাক ৱাল আপোনালোকে লৈ আহেনে পুৰা নিজে পুৰা লৈ আহো নিজে লৈ আহে এভৰিথিং বস্তু লৈ আহো এভৰিথিং বস্তু আচ্ছা আৰু এইবিলাকৰ ৱাল বিলাকৰ ভিতৰত মানে কেনেকুৱা হেইবিলাক থাকে ৰডবিলাক সব 6 mm ৰড আছে 6 mm ৰড আছে আৰু ফিটনেসটো আপোনালোকে দেখিব পাৰিছে এইফালে সব বহুতে মোটা হয় আৰু এইফালে পুৰা ফিটিং কৰিছে এনে ফিনিশিং দিব এতিয়া কাম বাকি আছে নে ফিনিশিং বাকি আছে মানে অলপ কাম মানে কৰি আছে এই এলেকাটো কিমান বিঘা মানে কি এয়া এবিঘামান মাটি হ'ব পুৰা একদম ৱাল বিলাক লগাই আছে আৰু ইয়াত মানে পুৰা ফিনিশিং দিব অলপ কাম বাকি থাকিব চাগে নিশ্চয় বাকি থাকিব চাগে আৰু এইফালে কিমান বিঘা মাটি কাম কৰি আছে আপুনি ইয়াত টোটালি আপোনাৰ এবিঘাতকৈ অলপ কম হ'ব আচ্ছা এইফালেও দেখিছো একদম পুৰা ৱাল লগাই আছে আৰু এইফালে এইটো ফিনিশিং এইটো ওপৰৰ খাপ লাষ্টৰ এইটো ওপৰত ডিজাইনটো আচ্ছা তে দেখিব পাৰিছে আৰু ডিজাইনৰ কথা যদি ক'ব যাওঁ আপোনালোকে ডিজাইন এটোৱে পায় না আৰু বেলেগ পাব যিকোনো ডিজাইন চাই আমি ফটো আপোনাৰ WhatsApp দি দিম যিকোনো ডিজাইন পছন্দ কৰে যেনেকুৱা ডিজাইন লাগে আচ্ছা আপোনালোকে দেখিব পাৰিছে একদম সং এটো এটা ডিজাইন দেখিব পাৰিছে আৰু ইয়াতকৈ বেলেগ ডিজাইনৰ মানে ধুনীয়া পাই যায় ওকে ঠিক আছে দেখাব পাৰিছে একদম মানে কি এইবিলাক প্লাষ্টাৰ কৰিব নালাগে আৰু এটো লাষ্ট ফিনিশিং হৈ যায় কিন্তু ইটাৰে দিলেতো ইয়াৰ ওপৰত প্লাষ্টাৰ কৰিব লাগে বহুত টকা খৰচা হৈ যায় কিন্তু আপোনালোকে যদি এনেকে দি আপোনালোকে প্লাষ্টাৰ কৰিব নালাগে আৰু এইটো ফিনিশিং মানে চাওক কেতিয়াবা ভৱিষ্যতে যদি এই ৱালখন এইখিনিলৈ আনিব লগা হয় তেতিয়াহলে ডাইৰেক্ট উঠাই দিব আমাক খবৰ দিলে আমি উঠাই আনি পেলাই বেলেগ জায়গাত ফিটিং কৰি দিম মানে ভাঙা চিষ্টেম নাই খালি পিছত যদি ইয়াৰ পৰা খুলি আনি ইয়াত ফিটিং কৰে আমাৰ লেবাৰ চাৰ্জটো দি দিলে হ'ল আমি এনে ফিটিং কৰি দি যাম ফিটিং কৰি দি থৈ যাব কিন্তু এতিয়া এইখিনিতে এটা একদম ইম্পৰ্টেন্ট কথাটো হ'ল যে গ্যাৰান্টি ওয়াৰেন্টি কথা হয় মই আপোনাক প্ৰথম এটা কথা কওঁ ইটাৰে যি ৱাল দিয়ে আছিল এইবিলাকটো লগাই আছিল কিন্তু এনেকুৱা ৱাল বিলাক লগালে আপোনালোকে এতিয়া গ্যাৰান্টি সহকাৰে এই ৱাল বিলাক লগায় নে লগা মানে কেনেকুৱা কি গ্যাৰান্টি দিয়ে সেইটো কওক এতিয়া চাব ইটাৰ ৱাল মানিলে মেষ্টৰি কেতিয়াবা গ্যাৰান্টি ওয়াৰেন্টি নিদিয়ে কিন্তু আমাৰ বস্তুটো কি হয় আমি 30 বছৰৰ কাৰণে গ্যাৰান্টি লৈ লও এই ৱালত 30 বছৰ কাৰণে গ্যাৰান্টি 30 বছৰ কাৰণে গ্যাৰান্টি 30 বছৰ ভিতৰত এই ৱাল ভাঙি যায় ৰিটাৰ্ণ বনাই দিম আমি ৰিটাৰ্ণ বনাই দিম সব কেনেকুৱা ফেচিলিটি তেওঁলোকে দিছে 30 বছৰ ভিতৰত যদি এনেকুৱা ৱাল বিলাক তেওঁলোকে ভাঙি যায় ডাইৰেক্ট ৰিটাৰ্ণ
মানে বেলেগ একো কেছ নাই আৰু আপোনালোকৰ এই যে ৱাল বিলাক লগাইছে মালিকক কিবা খোৱাব দিব লগা হয় না একো দিব নালাগে ডাইৰেক্ট আপোনালোকে মানে ৱাল লগাই দিব আৰু লগাই দিম আচ্ছা আৰু এই পোষ্ট বিলাক যে দেখিছে এইবিলাক বিম নিদিয়াকৈ তেওঁলোকে বনাইছে নেকি এইটো পোষ্টটো যে দেখিছে বিম দিয়া নাই নেকি মানে তলত বিম দিয়া নাই এইটো বিম কেতিয়াবা কোনো মালিকে যদি বিম দিয়ে এইটো মালিকৰ কথা কিন্তু আমি বিমটো নিদিও নিদিও বিমতকে বেছি নিজৰ ওপৰত কথা আচ্ছা এতিয়া বহুতে এইবিলাক দেখিব পাৰিছে একদম এইটো ফিনিশিং হৈ আছে ন লাষ্ট ফিনিশিং হৈ আছে আচ্ছা এইটো দেখিব পাৰিছে একদম পুৰা ফিনিশিং কাম বিলাক কৰিছে মানে ইয়াত প্লাষ্টাৰ কৰাৰ ভেজাল নাই ইয়াত কোনোবাই ৰং কৰিব বিচাৰে প্লাষ্টাৰ কৰিব নালাগে ডাইৰেক্ট ৰং কৰিলে হ'ল এতিয়া আপোনালোকে দেখিব পাৰিছে এইবিলাক চব পুৰা ফিনিশিং দি আছে তেওঁলোকে আৰু একদম ক্লিন হৈ যায় আৰু বহুতে গপচ কোৱালিটি আৰু যদি কথাটো কৈছো মানে প্ৰাকৃতিক দুৰ্যোগ বাহে নিজেতো নেভাঙে নিজেতো আপোনালোকে ডাইৰেক্ট কৈছে এগ্ৰিমেণ্ট যদি কৰিব বিচাৰে কোনোবা এগ্ৰিমেণ্ট কৰি ল'ব পাৰিব আমি ধৰক এতিয়া এগ্ৰিমেণ্ট কৰি ল'ম হ্যাঁ এগ্ৰিমেণ্ট কৰাৰ পিছত যদি কেতিয়াবা এইটো হালি গ'ল ভাঙি গ'ল এটা আমি বনাই দিম এটা প্ৰাকৃতিকৰ কথা কোনোবা গাড়ীয়ে খুন্দি আছে ডাঙৰ গছ পৰি ভাঙিছে সেইটোতো বনাব নোৱাৰিম নহয় আচ্ছা হয় সেইটো হয় বাৰু চাওক এনেকুৱা যদি ডাঙৰ গছ বিলাক যদি পৰি ভাঙে তেতিয়া তেওঁলোকৰ ৰিস্কটো নলয় কিন্তু যদি নিজে কিবা প্ৰব্লেম হয় বেয়া হয় তেনেহ'লে ডাইৰেক্ট নিজৰ তেওঁলোকে ডাইৰেক্ট এনেকুৱা বনাই মেলি দি থৈ আহিব আপোনালোকৰ ঘৰত একদম ক্লিয়াৰ কৰি থৈ আহিব আপোনালোকে দেখিব পাৰিছে একদম পুৰা ৱাল বিলাক এনেকুৱা হেৰি কৰি আছে আপোনালোকে দেখিব পাৰিছে কিন্তু এইখিনিতে এটা কথা দাদা এই ৱাল বিলাকৰ যিবিলাক গাঁত আছে এই গাঁত বিলাক আপোনালোকে কিমান দকৈ খানে 2 ফুট খানি দিওঁ 2 ফুট আচ্ছা আপোনালোকে চাওক এইফালে যদি গাঁত বিলাক আছে এইবিলাক 2 ফুট তলত তেওঁলোকে গাঁত বিলাক খানি দিয়ে আৰু ইয়াত মানে একদম পুৰা মছলা পুৰা ক্লিয়াৰ কৰি দিয়া ফুললি ঢালাই যায় আচ্ছা আপোনালোকে দেখিব পাৰিছে আৰু জোখ মাখৰ কথা যদি ক'ব যাওঁ এইফালে আপোনালোকে দেখিব পাৰিছে মানে পুৰা ইকুৱেল এটা জোখ এটা লৈ লয় 4.5 ফুট দূৰে দূৰে পুজ বহিব 4.5 ফুট দূৰে আচ্ছা আপোনালোকে ডিষ্টেন্সটো চাওক এইফালে মানে একদম আৰু গেটৰ সিস্টেমো ৰাখি দিছে নেকি গেট হ'ব আচ্ছা এইফালে গেট হ'ব ওকে ঠিক আছে আপোনালোকে দেখিব পাৰিছে অলপ ভিতৰত সোমাই যাওঁ কেনেকে তেওঁলোকে বস্তুবিলাক কৰিছে অলপ ধুনীয়াকৈ দেখা দিবলৈ যত্ন কৰি মই কথা পাতিম যোন ঘৰ মানুহৰ তেওঁলোকৰ লগাইছে আৰু এইফালে যে দেখিব পাৰিছে পুৰা ৱাল লগাইছে নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ জনাই দিব মোৰ নাম দীপিকা হাজৰিকা আচ্ছা তে আপোনালোকে যে ভাবিলে এনেকুৱা ধৰণৰ ৰেডিমেড ৱাল লগাম বুলি আগতেতো আপোনালোকৰ তাত ইটাৰে ৱাল লগোৱা আছিল কিন্তু আপোনালোকে ভাবিলে কিহৰ কাৰণে ভাবিলে যে এনেকুৱা ৰেডিমেড ৱাল লগাম বুলি ৰেডিমেড ৱাল মানে ইউটিউব বিলাকতো এনেকে চেনেল বিলাকত চাইছো এইবিলাক দেখিও ভাল লাগিছে আচ্ছা আৰু আমাৰ গাথা হৈছিল বাৰু ইটাৰে বেক সাইডে আচ্ছা কিন্তু তাত মানে খৰচটো বেছি পৰে আচ্ছা এইফালে মানে তাৰ কাৰণে সেই কাৰণে ভাবিলে যে অলপ কম খৰচত সময়ও কম লাগে সময়ও কম হয় আৰু দেখিবলৈও ভালে লাগিছে হয় মানে বস্তুটো এটা ধুনীয়া হৈ যায় আৰু আপোনালোকক চাওঁ এইফালে মানে পুৰা গাড়ী লৈ তেওঁলোকে লৈ আহিছে লুট কৰি এইবিলাক দেখাব পাৰিছে আপোনাক পুৰা গাড়ী লৈ তেওঁলোকে নিজে লুট কৰি লৈ আহিছে আৰু এইফালে আপোনালোকৰ অলপ দেখা দিব যদি বেয়া নাপায় এইফালে অলপ আহিব এইফালে যদি আপোনালোকক অলপ দেখা দিব যত্ন কৰো এইফালে দেখিব পাৰিছে একদম পুৰা মানে আপোনাৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেইখিনি ৰেডিমেড ৱাল লগাই দিলে আচ্ছা এইফালে যে দেখিব পাৰিছে প্ৰথমে আপোনালোকৰ সেই পিছফালে মানে যি ইটাৰে ৱাল আছিল সেই ৱাল দিয়া হৈছিল তাৰপিছত আপোনালোকৰ এনেকুৱা ৰেডিমেড ৱাল দিয়া হৈ গ'ল তে চাওক কেনেকুৱা আৰু আপোনালোকক এইখিনিতে এটা কথা সুধো গেৰেণ্টি ৱাৰেণ্টি কথা কিবা আপোনাক কৈছেনে কৈছিলে 30 বছৰৰ গেৰেণ্টি দিছে 30 বছৰলৈকে গেৰেণ্টি দিছে যদি 30 বছৰত আপোনাৰ কিবা প্ৰব্লেম হয় ভাঙি যায় এই ৱাল বিলাক তেতিয়া আপোনালোকে মানে তেওঁলোকে ৰিটাৰ্ণ দিব নে কি কম বুলি কৈছে মানে ৰিপেয়াৰিং কৰি দিব আচ্ছা তে চাওক তেওঁলোকৰ এই যে ৱাল বিলাক আপোনালোকে দেখিব পাৰিছে 30 বছৰলৈকে তেওঁলোকে এই ৱাল বিলাক গেৰেণ্টি সহকাৰে তেওঁলোকৰ ঘৰত তেওঁলোকে প্ৰস্তুত কৰি দিছে আৰু খোৱাব আপোনাক কিবা প্ৰব্লেম হৈছে নেকি তেওঁলোকৰ কিবা বস্তু যোগান ধৰিবলগীয়া হৈছে নেকি একো যোগান ধৰিবলগীয়া হোৱা নাই মানে গোটেইখিনি তেওঁলোকে নিজৰ ববীয়া আচ্ছা মানে আপুনি এনে মানে ক'বলৈ গ'লে ফুললি ছেটিছফাইড আৰু মোৰ ভাল লাগিছে আৰু আচ্ছা আৰু এপাক চৌহদটো এপাক দেখা দিবলৈ যত্ন কৰিম এইফালে যদি আপোনালোকক দেখা দিব যত্ন কৰো এইফালে আপোনালোক বহুত আঁতৰৰ পৰা একদম তাৰ পৰা আপোনালোকে দেখিব পাৰিছে একদম পুৰা এটা এলেকা আপোনালোকে ৰেডিমেড ৱাল দিছে আৰু এইফালেও দিয়া হৈছিল না ইটাৰে ৱাল প্ৰথম এইফালে বেক সাইডটো ইটাৰে দিছিল প্ৰথম আচ্ছা মানে আপোনাৰ মানে ইটাৰে যি ৱাল দিয়ে ইটাৰে ৱাল দিয়াতকৈ এনেকুৱা ৱাল দিলে মানে মিনিমাম 50 to 60% ডিসকাউন্টত মানে আহি যায় বহুতখিনি কম হৈ যায় আচ্ছা তে আপোনালোকে দেখিব পাৰিছে এইফালেও চাওক একদম পুৰা আৰু গপচ তেওঁলোকে আপোনাক চাইছেনে বস্তুটো কেনেকুৱা কি হয় আমাৰ তেখেতে চাইছে হাজবেণ্ডে আচ্ছা মানে বস্তুটোৰ ভিতৰত তেওঁলোকে যেহেতু ৰড দিয়ে এতিয়া আমাৰ ভিউৱাৰ্ছক আপুনি কি ক'ব যে কোনোবাই যদি এনেকুৱা ধৰণৰ ৰেডিমেড ৱাল লগাম বুলি বিচাৰে ভাবে লগাব পাৰে আমি ভাল পাইছে ঠিক আছে তে আপোনালোকে যদি ভাবিছে এনেকুৱা ধৰণৰ ৰেডিমেড গপচ কোৱালিটি বাউণ্ডাৰী ৱাল লগাম বুলি তেনেহ'লে আপোনালোকে লগাব পাৰিব এনেকুৱা ধৰণৰ আপোনালোকৰ ঘৰত গৈ তেওঁলোকে এনেকুৱা প্লেটসমূহ আপোনালোকৰ ঘৰত এনেকৈ লৈ আহি ডাইৰেক্ট আপোনাক 1% আপোনালোকৰ খৰচা নোহোৱাকৈ এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকৰ ঘৰত আহি লগাই দি থৈ যাব স্ক্ৰীনত আপোনালোকৰ নাম্বাৰ ওলাইছে ডেছক্ৰিপশ্যনত তেওঁলোকৰ এড্ৰেছ আছে ডিটেইলছ আছে নাম্বাৰ আছে আপোনালোকে এতিয়া যোগাযোগ কৰি আপোনালোকৰ মন পচন্দ একদম ঘৰখন সুন্দৰকৈ গঢ়ি